Assam will be geotagging houses built under the Pradhan Mantri Awas Yojana, the PMA scheme. Assam Chief Minister Himanta Biswa Sarma said on Thursday that the tagging would be done by Jivika Sakhis with the support of self-help groups members. He said the self-geotagging team will also allow people to geotag their own houses with final approval and necessary processes managed by the Panchayat and Rural Development Department. এইবাৰ প্ৰথম জিঅ'টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ'টেগিংটো কৰাম লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ'টেগিং কৰাম সেই কাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ'টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ'টেগিংটো কৰিব এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ'টেগিং নকৰে আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ'টেগিং কৰিব আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব দ্বিতীয়তে ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ'টেগিং নহল এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেলফ জিঅ'টেগিং অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ'টেগ কৰি দিব পাৰোঁ মোৰ ঘৰটো কেঁচা ঘৰটোৰ মই ফটোখন লৈ